এয়া আমাৰ চাওক আমাৰ চাংঘৰটো দেখি পাইছে এতিয়া তলৰ পৰা চাই লওক চাংঘৰ কেনেকুৱানো মিচিং চাংঘৰ আৰু অমৰপুৰৰ যিটো মৰম চেনেহ এইখিনি কেতিয়াও পাহৰিব নোৱাৰি সেই হেতুকে আজি বন্ধুৰ ঘৰলৈ আহিলোঁ বন্ধুৰ যি মৰম চেনেহ আই ইমান ধুনীয়াকৈ এখন মাফলা আপোনালোকৰ আগতে সন্মুখত মানে সম্বৰ্ধনা হিচাপে জনাইছে মৰম অকণমান যাচিছে সেইকাৰণে ইয়াত মৰম যিবিলাক আছে এই মৰমবিলাক ল'বলৈ কেতিয়াবা আহিব অমৰপুৰলৈ সেই মৰমৰ মাজতে আজি কেইবাদিনো হ'ল আহি পালোঁ এতিয়ালৈকে যাবলৈ ঘৰলৈ এপাক যাওঁ বুলি কিনি মনত পৰা নাই সেই মৰম থকাৰ কাৰণে আজি আহি বাপৰ গৃহত সোমালোহি হেল্ল' নমস্কাৰ মই বৰ্তমান ঘৰতে আছোঁ আজি খুব আনন্দিত হৈছোঁ কাৰণ 2012 বৰ্ষত শদিয়া কলেজত লগ পাইছিলোঁ মোৰ প্ৰিয় বন্ধু এজন গতিকে আমাৰ অমৰপুৰ আৰু মোৰ নিজৰ বাসগৃহত উপস্থিত হৈছে তেখেত হৈছে আমাৰ বীৰেন্দ্ৰ হাজৰিকা বাপ বন্ধু গতিকে আজি মোৰ ঘৰত আহি একদম আজি ধুয়ো বন্ধু কেনেকুৱা আছিল আৰু কি কেনেকুৱা জড়িত হৈ আছে আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শদিয়া জিলা আকাৰ 20 সংখ্যক বাৰ্ষিক অধিৱেশনত ভাওনা নাট কৰিব গতিকে আমাৰ ঘৰলৈ বন্ধুৱে আহিছে বাপ কৃষ্ণ খবৰ কাটি জনাইছোঁ আমি বৰ্তমান ভালে আছোঁ কাহ হোৱাৰ কাৰণে মাতটো অকণমান বহি গৈছে বন্ধু ঘৰলৈ আহিলোঁ 12 চনতে লগ পোৱা 12 চনৰ পৰা আমি লগ পোৱা নাই আজি লগ পাইছোঁ এতিয়া 12 বছৰ পাৰ হ'ল এতিয়া 2025 বৰ্ষৰ মানে জানুৱাৰী মাহতে লগ পাইছোঁ গতিকে খুব আনন্দিত হৈছোঁ আজি বন্ধুক 12 বছৰ কাল হ'ল লগ পোৱা নাই 12 বছৰ পিছত আজি কেনেকুৱা লাগিছিল বহুত ভাল লাগিছে ইমান মানে ভাল লগা এটা দিন আহি পাব বুলি ভাবি পোৱা নাছিলোঁ মই অমৰপুৰলৈ আহিলোঁ আজি কেইবাদিনো হ'ল আহি কিনি আছোঁ বন্ধু ঘৰলৈ এপাক আজি আহিলোঁ বন্ধুনো কেনেকৈ আছে চাওঁ বুলি বন্ধুৰ ওচৰলৈ আহিলোঁ আমি একেই ভকত হয় একেই সংগী ভকত আপোনাৰ ভাৱে আহিব আমি ভাওনা এখন কৰিবলৈ লৈছোঁ যিখন ভাওনা কৰিবলৈ লৈছোঁ তাত ভাও গাইছে ময়ো মানে সূত্ৰ নৃত্যখন কৰিম লগতে বহুতখিনি নৃত্য হ'ব গীত মাতপা ইত্যাদি কৰি এইখিনিকে ইয়াত মানে প্ৰচাৰ কৰিবলৈ কাৰণে অহা নিচিনাকৈ আহিলোঁ আৰু মই বৰ্তমান গীত মাতৰ লগত নৃত্য অভিনয় ভাওনা এইবিলাকৰ লগতে বৰ্তমান জড়িত হৈ আছোঁ আজি হৈছে আৰু প্ৰায় 6 বছৰমান কাল এইবিলাকৰ লগত জড়িত আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব কাৰণ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শদিয়া জিলা আকাৰ 20 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব গতিকে আমাৰ সমূহ বাপ সমস্তই এই ভিডিঅ'টো যদি চাই আছে সকলোকে বাৰ্তা দিয়ক কাৰণ 28 আৰু 29 জানুৱাৰী 2025 তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে চিলিং মুকলি মঞ্চৰ ৰাজহুৱা খেলপথাৰত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শদিয়া জিলা আকাৰ 20 সংখ্যক বাৰ্ষিক অধিৱেশন গতিকে আমাৰ ভাওনাখন 29 তাৰিখে হ'ব ৰাতি গতিকে সকলো ৰাইজে চাবলৈ পাব গতিকে সকলো ৰাইজে আহিব এই ভিডিঅ'ৰ জৰিয়তে সকলোকে সেৱা জনাইছোঁ গতিকে আজি আমাৰ প্ৰিয় বন্ধুক আমাৰ এই আইগৰাকীয়ে সম্বৰ্ধনা এটা জনাব আলহী ছিষ্টেমত মোৰ বন্ধু হিচাপে মিচিং মাফলাৰে গতিকে আমাৰ আইগৰাকীয়ে বন্ধুক মিচিং মাফলাৰে মোৰ নিজ বাসগৃহত সম্বৰ্ধনা এটা অনুষ্ঠান হৈছে বহুত সুখী হৈছোঁ আৰু অমৰপুৰৰ যিটো মৰম চেনেহ এইখিনি কেতিয়াও পাহৰিব নোৱাৰি সেই হেতুকে আজি বন্ধুৰ ঘৰলৈ আহিলোঁ বন্ধুৰ যি মৰম চেনেহ আই ইমান ধুনীয়াকৈ এখন মাফলা আপোনালোকৰ আগতে সন্মুখত মানে সম্বৰ্ধনা হিচাপে জনাইছে মৰম অকণমান যাচিছে সেইকাৰণে ইয়াত মৰম যিবিলাক আছে এই মৰমবিলাক ল'বলৈ কেতিয়াবা আহিব অমৰপুৰলৈ সেই মৰমৰ মাজতে আজি কেইবাদিনো হ'ল আহি পালোঁ এতিয়ালৈকে যাবলৈ ঘৰলৈ এপাক যাওঁ বুলি কিনি মনত পৰা নাই সেই মৰম থকাৰ কাৰণে আজি আহি বাপৰ গৃহত সোমালোহি আৰু সকলোৱে 20 সংখ্যক অধিৱেশনলৈ আহিব উপভোগ কৰিব কৃষ্ণ